আলু আৰু খৰিচা দি পেলাই মাছৰ আঞ্জাখন মই কেনেকৈনো ৰান্ধিলোঁ আপোনালোকক দেখুৱাইছোঁ। কেৰাহীখনত আন্দাজমতে তেল গৰম কৰি ল'ব। তাৰপিছত শুকান জলকীয়া ভাঙি পেলাই দিছোঁ। তাৰপিছত পিঁয়াজ দিছোঁ। এইখিনি খুব ধুনীয়াকৈ ভাজি ল'ম। ভাজি লোৱাৰ পাছত তাতে ধুনীয়াকৈ ধুই লোৱা মাছকেইডোখৰ দি দিম। দি পেলাই হালধি আৰু নিমখ দি পেলাই অকণমান ফ্ৰাই কৰি ল'ম। হালধি আৰু নিমখ আৰু হালধি দি পেলাই ফ্ৰাই কৰি দিম। তাৰপিছত তাত তেলতে উল্টাই দিম। ফ্ৰাই হৈ যোৱাৰ পাছত উল্টাই দিম। এয়া উল্টাই দিলোঁ। তাত বইল কৰি কাটি লোৱা আলুখিনি দিছোঁ। এয়া খৰিচা দিছোঁ চাওক। তাৰপিছত আন্দাজমতে পানী দি পেলাই ঢাকন মাৰি ৰাখি দিম 15 মিনিটমান। উতলিবলৈ দিম। উতলি যোৱাৰ পাছত গেছটো চিমত কৰি ৰাখি দিম। যিহেতুকে আলু বইল কৰিয়ে লৈছোঁ। এয়া চাওক।